আহি পেলাই কৈছে ইফালে কৈছে মোবাইলটো চলি থাকে আজিকালি চিঠি পত্ৰও নাই শুনে হেৰ শুনে চৰি গৰুহে গধূলি সেই গৰু সিংহ চিঠি পাই কোনে চৰিত্ৰতে নাই সেই গৰু সিংহ চিঠি পাই কোনে চৰিত্ৰতে নাই হাই পচকলি ব্ৰহ্মপুত্ৰ পাৰৰে বন্ধুৰে বিহু বিহু বিহুতি প্ৰিয় বন্ধুবৰ্গ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই বৰ্তমান ভালে আছোঁ আৰু আজি আপোনালোকক লৈ যাম বিহু সন্মিলনৰ মাজলৈ বিহু অনুষ্ঠান চাব আহিছোঁ সকলোখিনি পৰিৱেশ দেখাব যত্ন কৰিম আৰু এই অনুষ্ঠান আয়োজন কৰিছে পূব বোকাখাট বসন্ত উৎসৱ উদযাপন সমিতিৰ যি প্ৰতি বছৰে খুব সুন্দৰকৈ বিহু অনুষ্ঠান আয়োজন কৰি আহিছে আৰু আজি প্ৰথম দিন আৰু প্ৰথম দিনত যি কাৰ্যসূচী আছে বিহু অনুষ্ঠান আছে বিহু প্ৰতিযোগিতা আছে আপোনালোকক দেখাব যত্ন কৰিম যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি ভিজিট কৰিছে এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আগলৈ আপোনালোকে পাই থাকে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব নাপাহৰিব বন্ধুসকল তো বলক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এয়া মই বৰ্তমান আহি পালোহি পূব বোকাখাট বসন্ত উৎসৱৰ অৰ্থাৎ গড়মূৰ গাঁৱৰ ফিল্ডৰ যি বিহু বাকৰি আছে বিহু বাকৰিত দেখিছে এয়া মূল তোৰণভাগ বিহুৰ অনুষ্ঠানৰ মূল তোৰণভাগ দেখিছে মই ভিতৰলৈ সোমাই গৈছোঁ আৰু চাওক এয়া সম্পূৰ্ণ দৃশ্য চাওকচোন কিমান সুন্দৰকৈ সজাই আছে আজি প্ৰথমটো নিশা আৰু আজিৰে পৰা এই পূব বোকাখাট বসন্ত উৎসৱৰ যি অনুষ্ঠান আৰম্ভ হৈছে ফাংচন চাব আহিছোঁ আপোনালোকক দেখুওৱা সম্পূৰ্ণ পৰিৱেশ দেখুৱাম আপোনালোকক চাব এতিয়া বৰ্তমান জেং বিহুৰ প্ৰতিযোগিতা চলি আছে আপোনালোকক দেখাব যত্ন কৰিম আৰু এওঁ হৈছে মোৰ বন্ধু ৰমেশ বৰাই যিহেতু আজি প্ৰথমটো নিশা সেয়ে এনেকৈ জেং বিহুৰ প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু বৰ্তমান প্ৰতিযোগিতা চলি আছে এয়া দেখিছে আৰু আপোনালোকে শেষলৈ চাব আমাৰ সকলোৰে পৰিচিত ব্যক্তি অভিনয় জগতৰ সকলোৰে পৰিচিত ব্যক্তি তেখেতক আমি সকলোৱে চিনি পাওঁ তেখেত হৈছে অৰুণ হাজৰিকাদেৱ তেখেত আজি ইয়াত উপস্থিত আছে আৰু তেখেতৰ অনুষ্ঠান আপোনালোকে শেষলৈ চাবলৈ পাব স্কিপ নকৰাকৈ সকলোৱে উপভোগ কৰক আপোনালোকক দেখুৱাই আছোঁ এয়া পূব বোকাখাট বসন্ত উৎসৱ উদযাপন সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা আমাৰ সকলোৰে গৌৰৱ বোকাখাটৰ গৌৰৱ শ্ৰদ্ধাৰ অৰুণ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি চাপৰিটো অকণমান লাহে লাহে হৈছে আৰু অকণ জোৰাই দিয়ক এই এপাশতেই আমি তেখেতক এখনি বিহুৱানেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তুলন বৰাই আৰু এটি স্মাৰক প্ৰদান কৰিব স্থায়ী সমিতিৰ সন্মানীয় সম্পাদক পৰাগ শইকীয়া ডাঙৰীয়াই সঁচাকৈ আমি এই মুহূৰ্তত তেখেত ইমান ব্যস্ততাৰ মাজত তেখেত যে আমাৰ মাজত উপস্থিত হ'লহি তাৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা
আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নৈ পানী বাঢ়িলে ঐয়াঙে দৈয়াঙে গছেও ফলালে পাত গছেও ফলালে পাত কুলি খেতে কি ইনালে বিনালে বিহু বিহু লাগিছে গাত বিহু লাগিছে কাৰণে আমি এনেকৈ আছোঁ। বিহু সঁচাকৈ লাগে। আজি পূব বোকাখাট এই বসন্ত উৎসৱ বহু বছৰৰ পৰা চলি আহিছে আৰু বহু বছৰ ধৰি এই অনুষ্ঠানটোৰ লগত মই জড়িত হৈ আছোঁ। যিহেতু এখন আমাৰ বিহু বুলি ক'বলৈ মোৰ এইকাৰণে ভাল লাগে, মই বেলেগৰ বিহুবিলাকত যাওঁ, সেইখন আমাৰ বিহু নহয়, তাৰমানে বেলেগৰ বিহু, এইখন আমাৰ বিহু। বানে ফালি উজালে কুহি বানে ফালি উজালে কুহি কেঁচানো খাং পকা খাং নকৰিবিছেনে নহয় মই তিয়হ জালি আকৌ হেৰা বিয়নী কি খাই মৰিলে হেৰা বিয়নী কি খাই মৰিলে বিয়ৈ শিঙৰা জানতেহে ডিঙৰা পাতোতেহে চেপাল লাগি মৰিলে হেৰা বিয়নী কি খাই মৰিলে হেৰা বিয়নী কি খাই মৰিলে বিয়ৈ মোৰ সোণখন বাখৰো তাই পৰে বতে মোৰ সোণখন বাখৰো দুৱলি মোৰ সোণখন বাখৰো কোনে ভাতে ৰান্ধি খাই মোৰ সোণখন বাখৰো মাও নাই মাওৰা মোৰ সোণখন বাখৰো তিৰি নাই বৰলা মোৰ সোণখন বাখৰো হাতী ধৰিবলৈ যাওঁ গৰু আহে গধূলি শুনে চৰি গৰু আহে গধূলি গৰু সিংহত চিঠি পাই কোনে চৰিত্ৰতে নাই গৰু সিংহত চিঠি পাই কোনে চৰিত্ৰতে নাই হাই পচকলি আচলতে বান্ধি লৈ দুৱা চুকত মেলি লৈ টিপতে পঢ়িলে চাই। গতিকে আজিকালি চিঠিটো পঢ়িবলৈ নাই, আজিকালি মোবাইলতে চব পঢ়ি থাকে, আদান প্ৰদান হৈয়ে থাকে। গতিকে মোবাইল আজিকালি একো চিন্তা নাই। কেঁচুৱাতে কান্দিলেও মোবাইলটো দিলে নাথাকে, লাগে মাকৰ গাখীৰকে নাখায়, মোবাইল খাব। গতিকে আজিকালি সেইবিলাক চিঠি পত্ৰও নাই, হ'লেও থকাটো ভাল। আৰু এইখিনিতে কওঁ, বৰ বেছি কান্দিলে মোবাইলটো দি দিব নালাগে, আগবঢ়াই দিব নালাগে, নিদিলে ভাল। এতিয়া মোবাইলতে বহুত কিবা কিবি ঘটি থাকে, ইফালৰ পৰা হয়তো এনেকুৱা ফোন মানে মিছ কল এটা দি আছে, এনেকৈ ইফালৰ পৰা এনেকৈ কৰি চাই দেখিছে, সিফালৰ পৰা কৈছে, আহি পেলাই কৈছে, সিফালে কৈছে মোবাইলতে চলি থাকে আজিকালি। গতিকে চিঠি পত্ৰও নাই, চলিব এইটো যুগ ধৰ্ম। কিন্তু তাৰ মাজত আমি বাপুতি সাহোন বুলি এনেই নকয়, বাপুতি সাহোনটো আমি সুন্দৰকৈ পালন কৰিব লাগে, সুন্দৰকৈ আমি দিনকেইটা বৰ সুন্দৰকৈ চলাব লাগে। ৰঙালী বিহু বুলি যে কয়, ৰঙাইৰে উপচি থাকে আচলতে। মই ভাবোঁ গোটেই বছৰটো, এতিয়া বহুতে কয় দেৰিকৈ হ'লেও বোলা ৰঙালী বিহু মানে বহাগ বিহু ওলগ যাচিছোঁ দেই, ৰঙালী বিহু ওলগ যাচিছোঁ। মই কওঁ বোলো দেৰিকৈ বুলি নহয়, গোটেই বছৰটোৱে আচলতে আমাৰ আৰম্ভণিহে বছৰটো বহাগ। গতিকে বহাগৰটো শেষলৈকে
চ'তৰ সংক্ৰান্তিলৈকে আমাৰ নতুন বুলিয়ে ভাবি থাকি যদি আমি কাম কৰি যাওঁ, উদ্যমেৰে কাম কৰি যাওঁ, শান্তিৰে বা খুব উৎসাহেৰে আনন্দেৰে কাম কৰি যাওঁ, আমাৰ বছৰটো ভালে ভালে থাকক। আৰু সকলো ৰাইজে মোকো আশীৰ্বাদ কৰিব যাতে ময়ো যিখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছোঁ অকণমানো ক'তো ঘূণে নধৰাকৈ, ক'তো কেনা নলগাকৈ যাতে মই সুন্দৰকৈ এই ক্ষেত্ৰখন যাতে থাকিব পাৰোঁ, এই বহাগতে মোক আপোনালোকে আশীৰ্বাদ কৰিব। বাই বাই।